প্ৰিয় বিশ্বাসী ভাই ভনীসকল, আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয়টো আমি শিকিবলৈ গৈছোঁ আৰু সেয়া হৈছে পালক বা পাষ্টৰ হ'বলৈ কি গুণাগুণৰ প্ৰয়োজন আছে, কি কেৰেক্টাৰ্ছৰ প্ৰয়োজন আছে, কি কোৱালিটি হ'ব লাগিব যে আমি পাষ্টৰ হ'ব পাৰোঁ। আজিৰ সময়ত বহুতেই কয় মই পাষ্টৰ হ'ম। এইটো এটা মানে প্ৰফেচনেল হৈ গৈছে, প্ৰফেশ্যন হৈ গৈছে যে মই পাষ্টৰ হ'ম। সকলোৱে পাষ্টৰ হ'ব বিচাৰে নেম আৰু ফেমৰ কাৰণে। বহুতেই কয় কিয় বনেগা, পাষ্টৰী বনেগা, পাষ্টৰেই হ'ম বুলি বহুতেই কয়। আহক আমি জানো বাইবেলে কি কৈছে এই বিষয়ে। এজন পাষ্টৰ বা পালক কেনেদৰে হ'ব লাগে এই বিষয়ে পবিত্ৰ বাইবেলে সুন্দৰভাৱে উপস্থাপন কৰিছে। কোনো কনফিউজ ৰখা নাই, একেবাৰে ক্লিয়াৰভাৱে দিছে। আৰু বহুতেই ভাবে আজিৰ সময়ত যে মই ষ্টেজত উঠিম, মাইক্ৰফোনটো ল'ম, চুইটটো পিন্ধিম, ভাল কাপোৰ পিন্ধিম আৰু মই পাষ্টৰ। বহুতেই ভাবে নহয়। যিজন এজন ভাল পালক বা সঁচা পাষ্টৰ তেওঁ সদায় যীশুখ্ৰীষ্টৰ যিটো প্ৰেম, যীশুখ্ৰীষ্টৰ যিটো হৃদয় সেইটো কঢ়িয়াই লৈ ফুৰাই। আৰু সেইকাৰণে কৈছে যোহন 10:11 কৈছে ময়ে মেৰৰ সঁচ ৰখীয়া আৰু সঁচ ৰখীয়াই নিজৰ মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে বুলি কৈছে। গতিকে আপুনি নিজৰ সেই মেৰবিলাকৰ কাৰণে, সেই মেৰবিলাকৰ বাবে, বিশ্বাসীবিলাকৰ বাবে প্ৰাণো দিবৰ কাৰণে সাজু আছেনে? প্ৰাণকো দিবৰ কাৰণে আপোনাৰ কেপাচিটি আছেনে? বাইবেল তেনেকুৱা কৈছে। অৰ্থাৎ নিজৰ সেই মেৰবিলাকৰ কাৰণে, নিজৰ বিশ্বাসীবিলাকৰ কাৰণে সকলোবোৰ উজাৰি কৰিব লাগিব, সকলোবোৰ কৰিব লাগিব। গতিকে বাইবেলে কনফিউজ ৰখা নাই, একদম ক্লিয়াৰ কাট কৈছে ময়ে সঁচ মেৰ ৰখীয়া আৰু সঁচ মেৰ ৰখীয়াই নিজৰ মেৰৰ নিমিত্তে প্ৰাণকো দিয়ে বুলি কৈছে। মই ভাবোঁ এই শিক্ষাৰ যোগেদি আপুনি সুন্দৰ গাইড পাব, সুন্দৰ কথা কিছুমান বুজি পাব আৰু কেনেকুৱা পাষ্টৰ হ'ব লাগে আপুনি নিজেই বুজি পাব আৰু আপুনি ক'ত আছে, কেনেকুৱা পাষ্টৰ আপুনি নিজেই অনুভৱ কৰিব আৰু যিবিলাকে ভৱিষ্যত পাষ্টৰ হ'ব বিচাৰে তেওঁলোকে কিয় হ'ব আৰু এজন বিশ্বাসীয়ে গৈ সঁচাই তেওঁ পাষ্টৰ হ'ব লাগেনে নে নালাগে এই বিষয়টো সুন্দৰভাৱে তেওঁ বুজি পাব। আহক আমি জানো পাষ্টৰ হ'বলৈ হ'লে কি গুণাগুণ লাগিব বা কি কৰিব লাগে আৰু এজন বিশ্বাসীয়ে পালক হ'ব পাৰে নে নোৱাৰে। আহক আমি গোটেইখিনি কথা আমি বুজি চাবৰ কাৰণে চেষ্টা কৰোঁ। সৰ্বপ্ৰথমে আমি পাষ্টৰ মানে কি জানিব লাগিব। এই পাষ্টৰ শব্দৰ অৰিজিন ক'ত আমি সেই বিষয়ে আমি জানিব লাগিব। এই পাষ্টৰ মানে এংলো ফ্ৰেঞ্চ ভাষাত মানে পাস্থৰ বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে শ্বেপাৰ্ড, আৰু লেটিন শব্দ ইয়াক পাষ্টৰ বুলি কয়, যাৰ অৰ্থ ইংলিছত শ্বেপাৰ্ড অৰ্থাৎ পালক। আৰু এই যিটো এংলো ফ্ৰেঞ্চ ফাষ্টৰ এই শব্দটো পোনপ্ৰথমে একদম অল্ড যিটো পুৰণি লেংগুৱেজ ফাৰ্ষ্ট কেয়াৰৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে টু লিড, টু পেষ্টিয়ৰ, টু গ্ৰেছ, টু ফিড, টু প্ৰটেক্টৰ বুলি কোৱা হয়। অসমীয়াত পথ প্ৰদৰ্শক, ৰখীয়া, গৰু ৰখীয়া, আহাৰ যোগান ধৰোঁতা, উদ্ধাৰকৰ্তা বা উদ্ধাৰক বুলি ক'ব পাৰোঁ। এজন পাষ্টৰ ঈশ্বৰৰ দ্বাৰাহে নিৰ্বাচন কৰা হয়, মানুহৰ দ্বাৰা নহয়। পাচনি কৰ্ম 20:28 উল্লেখ আছে। তোমালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যিসকলৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে বুলি কৈছে। পবিত্ৰ আত্মাই অধ্যক্ষ পাতিলে, ইংলিছত অভাৰচিয়াৰ্ছ বুলি কৈছে, অৰ্থাৎ পালক পাতিলে, সেই সকলোৱে সাৱধান হৈ ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে সেই মণ্ডলীক প্ৰতিপালন কৰক বুলি কৈছে। অৰ্থাৎ ঈশ্বৰেহে, পবিত্ৰ আত্মাইহে পালকক নিৰ্বাচন কৰে, পালকক পাতে আৰু পালক তেওঁ ঘোষণা কৰে যে এইজনে মোৰ শ্বেপাৰ্ড হ'ব, এইজনে মোৰ মেৰ ৰখীয়া হ'ব, এইজনে মোৰ মেৰবিলাকক চৰাব বুলি তেওঁ ঘোষণা কৰে, তেওঁহে নিৰ্বাচন কৰে। এজন পালকৰ কাম কি? পালক মানে হৈছে কিবা এটা বস্তু পোহপালন কৰা, পোহপালন কৰাটোকে পালক বুলি কয়। মই কিবা ছাগলী পালন কৰিছোঁ, গতিকে মই পালক বুলি ক'ব। মই গৰু পালন কৰিছোঁ, গতিকে মোক পালক বুলি ক'ব। গতিকে মই কি পালক কৰিছোঁ, অৰ্থাৎ মই মেৰবিলাকৰ পালক, সেইকাৰণে মোক পালক বুলি কোৱা হৈছে, যাৰ অৰ্থই মানে পালক মানে ৰখীয়া বা চৰাওতা বা আহাৰ যোগান ধৰোঁতা। গতিকে পালকৰ কাম কি হ'ব যে নিজৰ সেই মেৰবিলাকক বা সেই বিশ্বাসীবিলাকক আহাৰ খুৱাব লাগিব, নিজৰ মেৰবিলাকক আহাৰ খুৱাব লাগিব, তাকেই পালক বুলি কোৱা হয়। গাইড কৰিব লাগিব, চাব লাগিব, ভালদৰে চোৱা চিতা কৰিব লাগিব, কোনোবাই বেলেগ গৈছে নেকি আমি চোৱা চিতা কৰি গাইড কৰিব লাগিব। আমি প্ৰটেক্ট কৰিব লাগিব, আমি সুৰক্ষা দিব লাগিব, নিজৰ মেৰবিলাকক আমি সুৰক্ষা দিব লাগিব, ভালদৰে আমি চোৱা চিতা কৰিব লাগিব। তাৰ লগতে আমি কেয়াৰিং কৰিব লাগিব, কোনোবাই আঘাত পাইছে নেকি, ক'ৰবাত দুখ পাইছে নেকি, আমি চোৱা চিতা কৰিব লাগিব। আমি যিহেতু পোহপালন কৰিছোঁ, গতিকে আমাৰ নামেই যাৰ পালক, গতিকে আমি ভালদৰে আমি কেয়াৰ কৰিব লাগিব। আৰু আমি পথ প্ৰদৰ্শক, যিহেতু আমাৰ পিছফালে গোটেই মেৰবিলাক আহি থাকিব, গতিকে যিহেতু মই ৰখীয়া, গতিকে সেই মেৰবিলাকক মই কোন বাটে লৈ যাম, ক'ত লৈ যাম, মই ভালদৰে চৰাব লাগিব।
গতিকে মই এক্সাম্পল মই ছেট কৰিব লাগিব, মই নিজে এক্সাম্পল দেখাব লাগিব, ইফিনা বুলি দেখাব লাগিব। গতিকে এক্সাম্পল মই দেখাব লাগিব, তাকেই কোৱা হয় পালক। পালকৰ অৰ্থ একেবাৰে চিম্পুল। পালক মানে হৈছে কিবা এটা বস্তু পোহপাল কৰা। গতিকে কিবা এটা বস্তু পোহপাল কৰাকে পালক বুলি কয়। যেনেদৰে গৰু ছাগলী পোহাজনক পালক বুলি কয়, মাছ পোহাজনক পালক বুলি কয়। গতিকে যিকোনো এটা তেওঁ কিবা এটা চৰাইছে, সেই চৰোৱাজনকে, সেই ৰক্ষা কৰোজনকে, সেই ৰখীয়াজনকেই পালক বুলি কয়। গতিকে পালকৰ অৰ্থ আপোনালোকে বুজি পাইছেই। এতিয়া বহুতেই ক'ব, ছাৰ যে আপুনি কৈছে পালক এজনক বা পাষ্টৰ এজনক যে ঈশ্বৰেহে নিৰ্বাচন কৰে, ঈশ্বৰেহে বাছি লয়, তেতিয়াহ'লে দেখোন আমি মণ্ডলীত প্ৰায় 1 বছৰ মূৰে, 3 বছৰ মূৰে, 5 বছৰ মূৰে দেখোন আমাৰ পালক, আমাৰ পাষ্টৰক দেখোন আমি সলনি কৰোঁ। আমাৰ বাপ্তিষ্টবিলাকত প্ৰায় হৈ থাকে 5 বছৰ মূৰে মূৰে সলনি হয়, 3 বছৰ মূৰে মূৰে সলনি হয়। তেতিয়া ক'ব যে আমিহে দেখোন, বিশ্বাসীবিলাকেহে দেখোন নিৰ্বাচন কৰোঁ, ইয়াত ঈশ্বৰে দেখোন নিৰ্বাচন কৰাই নাই, ঈশ্বৰে দেখোন বাছি লোৱাই নাই। চাওক, ঈশ্বৰে কেনেদৰে বাছে? ঈশ্বৰে আত্মিকভাৱে নিৰ্বাচন কৰে। এজন পাষ্টৰ তেওঁ নিজে নিজে হৈ যাব নোৱাৰে, তেওঁক ঈশ্বৰে আহ্বান কৰে। ঈশ্বৰেহে সেই পাষ্টৰ, সেই পালকজনক বনায়। কেনেদৰে বনায়? আত্মিকভাৱে। তেওঁ গীৰ্জা প্ৰাৰ্থনাত আগৰণুৱা হ'ব, তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে মন যাব, গীৰ্জা প্ৰাৰ্থনাত এটেণ্ড কৰিব, সকলো পিনৰে পৰাই তেওঁ পাকৈত হ'ব, সকলোতে ঈশ্বৰে আগবঢ়াব। গতিকে তেওঁক আত্মিকভাৱে ঈশ্বৰে প্ৰিপেয়াৰ কৰে, আত্মিকভাৱে ঈশ্বৰে তেওঁক নিৰ্বাচন কৰি ৰাখে। তাৰপিছতেই বিশ্বাসীবিলাকৰ চকুত পৰে যে এইজন ব্যক্তি পালক হ'বৰ যোগ্য হয়, যে এইজন ব্যক্তি সঁচাই ঈশ্বৰৰ দেখাত খুব ভালদৰে চলিছে, গতিকে এইজনেই আমাৰ পালক হ'ব। তাৰপিছতে বিশ্বাসীবিলাকৰ মনত নিজে নিজেই আহি যায় যে এইজনেই আমাৰ পালক হ'ব। চাওক, প্ৰথমতে ঈশ্বৰেহে নিৰ্বাচন কৰিছে, একদম মানে ভিতৰৰ পৰা আভ্যন্তৰীণভাৱে, আত্মিকভাৱে ঈশ্বৰেহে গঠন কৰিছে। পিছতহে বিশ্বাসীবিলাকে চিনি পায়, তাৰপিছতহে তেওঁক নিৰ্বাচন কৰা হয়, এইজনেই আমাৰ পালক হ'ব বুলি। সঁচা পালক ঈশ্বৰেহে নিযুক্তি কৰে, ঈশ্বৰেহে আহ্বান কৰে, ঈশ্বৰেহে মাতে। আমি দেখিছোঁ জিৰিমিয়া 1:5 যেতিয়া আমি পঢ়োঁ, ইয়াত এইদৰে কৈছে, ইয়াত কৈছে যে বোলে উদৰত তোমাক নিৰ্মাণ কৰাৰ পূৰ্বেই মই তোমাক জানিলোঁ, আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱাৰ পূৰ্বেই মই তোমাৰ পবিত্ৰ কৰিলোঁ বুলি কৈছে। চাওক, উদৰত তুমি থকাৰ সময়তেই মই তোমাক কি কৰিলোঁ? বাছি লৈছোঁ বুলি কৈছে, আৰু তোমাক মই জানো বুলি কৈছে। চাওক, যদি তেওঁ আমি সেই উদৰত থকা সময়তেই তেওঁ জানে, তেতিয়াহ'লে যে মই তেওঁৰ ছাৰ্ভেণ্ট হ'ব লাগে, মই যে তেওঁৰ সেৱক হ'বলৈ গৈ আছোঁ, সেই কথাটো কেনেকৈ গম নাপাব? তেওঁ নিশ্চয় জানিব যে মই তেওঁৰ সেৱক হ'বলৈ গৈ আছোঁ। আৰু সেইকাৰণে বাইবেলে কৈছে যে মই যাক মই বাছি লৈছোঁ তেওঁহে মোৰ দাগ হ'ব। সেইকাৰণে আমি দেখিছোঁ কেৱল 12জন পাচনিৰ ভিতৰত সেই 12জনহে তেওঁৰ দাগ আছিলে, গোটেই পৃথিৱীটো তেওঁৰ দাগ নহয়। গোটেই মানুহক তেওঁ আহ্বান কৰিছে যদিও তেওঁৰ সকলোৱে কি হৈছে? ডিচাইপল হ'ব পৰা নাই, কেৱল 12জনকহে তেওঁ নিযুক্তি কৰিছে। ঠিক তেনেদৰে এজন পাষ্টৰক তেওঁ নিজেই নিযুক্তি কৰে। গতিকে আমি দেখিব পাইছোঁ যে যিবিলাকে নিজকে পাষ্টৰ বুলি কয়, যে মই বাইবেল থিয়লজিয়ান পঢ়ি আহিছোঁ, বাইবেল কলেজ পঢ়ি আহিছোঁ, গতিকে বাইবেল কলেজ পঢ়িব পাৰে, কিন্তু ঈশ্বৰেহে এনইটেড কৰে, ঈশ্বৰেহে অভিষেক কৰে, ঈশ্বৰেহে নিযুক্তি কৰে। তেওঁ ক'ব পাৰে মই বহুত ডাঙৰ ডাঙৰ মিনিষ্ট্ৰীত মই জইন হৈ আছোঁ, মই গ্ৰুপ প্ৰেয়াৰ এটেণ্ড কৰোঁ, আৰু মোৰ এটা প্ৰেয়াৰ চেণ্টাৰ আছে, কিবা কিবি বহুত ক'ব পাৰে, কিন্তু ঈশ্বৰেহে এপইণ্টেড কৰে, যীশুখ্ৰীষ্টইহে এপইণ্টেড কৰে। গতিকে আপুনি নিজকে মই ডিচাইবল হয়, মই তেওঁৰ শিষ্য হয়, মোক তেওঁ নিযুক্তি কৰিছে, মই তেওঁৰ দাগ, মই তেওঁৰ পাষ্টৰ, মই তেওঁৰ সকলোবোৰ, তেনেদৰে ক'ব নোৱাৰা। আপুনি তেওঁৰ বিশ্বাসী হ'ব পাৰে, তেওঁৰ ফলোৱাৰ্ছ হ'ব পাৰে, আপুনি খ্ৰীষ্টিয়ান হ'ব পাৰে, কিন্তু পালক বা এই পাষ্টৰ হ'বৰ কাৰণে তেওঁ নিজেই নিযুক্তি কৰিব, তেওঁ নিজেই আহ্বান কৰিব, তেওঁ নিজেই মাতিব। এজন ফেমাছ পাষ্টৰে কৈছিলে, আই ডিড নট চুজ মিনিষ্ট্ৰী, মিনিষ্ট্ৰী চুজ মি। অৰ্থাৎ মই ঈশ্বৰৰ পৰিচৰ্যাক মই বাছি লোৱা নাই, ঈশ্বৰৰ পৰিচৰ্যাহে মোক বাছি লৈছে। অৰ্থাৎ যে ঈশ্বৰেহে তেওঁ নিযুক্তি কৰিছে, তেওঁ পলাব বিচাৰে, মিনিষ্ট্ৰী মানে বাদ দিব বিচাৰে, তেওঁ ঈশ্বৰৰ পৰিচৰ্যা কৰাটো টান পাইছে, পলাব বিচাৰে, কিন্তু ঈশ্বৰে তেওঁক মাতিছে, মোৰ লগত আহ। যেনেদৰে জোনাই পলাব বিচাৰিছিলে, কিন্তু ঈশ্বৰে তেওঁক ধৰিছে, ঈশ্বৰে তেওঁক ৰাখিছে, যে তুমি মিনিষ্ট্ৰী কৰিবই লাগিব, ঈশ্বৰৰ পৰিচৰ্যা তুমি কৰিবই লাগিব বুলি জোনাক ধৰিছে। ঠিক তেনেদৰে আমাৰ জীৱনতো, মোৰ জীৱনতো কেতিয়াবা হয় যে ইমান এই প্ৰভুৰ পৰিচৰ্যাটো ইমান টান লাগে, ইমান মানে সকলো এই পৃথিৱীত পৰিচৰ্যা কৰাত কেতিয়াবা বাধা আহে, গতিকে এনেকুৱা লাগে মই এৰি দিওঁ। কিন্তু
ঈশ্বৰে আকৌ মাতি আনে, ঈশ্বৰে আকৌ মানে এৰিব নিদিয়ে, মই তাতেই গৈ সোমাই থাকোঁ। গতিকে মই পলাব বিচাৰিলেও মোক মানে ধৰি ৰাখে। গতিকে মোক ঈশ্বৰে নিযুক্তি কৰিছে, গতিকে ঈশ্বৰে মোক তেওঁৰ শিক্ষাৰ বাবে দায়িত্ব দিছে। কিন্তু বহুতেই কি কৰে, নিজেই নিজৰ দায়িত্বটো অৰ্পণ কৰে যে মই প্ৰভুৰ পৰিচৰ্যা কৰিম। এইটো খুব ভাল কথা, কিন্তু মই কৈ আছোঁ যে সঁচা পাষ্টৰ হ'বৰ কাৰণে, সঁচা পালক হ'বৰ কাৰণে তেওঁৰ নিযুক্তিৰ প্ৰয়োজন আছে। গতিকে যেতিয়াই তেওঁ ঈশ্বৰে কলিং কৰিব, ঈশ্বৰে মাতিব, সেইজন পাষ্টৰ কিন্তু পলাব নোৱাৰে। তেওঁ পলাব খুজিলেও ঈশ্বৰে তেওঁক বাধা দিব, ঈশ্বৰে তেওঁক মাতি আনিব। আৰু যোনে নিজেই ভাবে যে মই পাষ্টৰ হয়, মই বাছি লৈছোঁ 2 টকা পইচাৰ কাৰণে বা এনে নামত ফেমত সন্মান পাবৰ কাৰণে, আহ্বান পাবৰ কাৰণে, নিমন্ত্ৰণ পাবৰ কাৰণে, সন্মান পাবৰ কাৰণে, তেতিয়াহ'লে তেনেকুৱা পাষ্টৰ বেছি দিন নাথাকিব। তেওঁৰ কলাপছ হৈ যাব, তেওঁৰ ধ্বংস পথত যাব, আৰু তেওঁৰ কি হ'ব, বাধা বিঘিনি আহিব, সমস্যাত জৰ্জৰিত হ'ব, সমস্যাত পৰি যাব, আৰু তেওঁৰ উঠাত অলপ কষ্ট হ'ব। কিন্তু যিজন পাষ্টৰক ঈশ্বৰে নিযুক্তি কৰিছে, ঈশ্বৰে মাতিছে, তেনেকুৱা কিন্তু সেইজন পাষ্টৰ যিমান পলাই গ'লেও, যিমান পলাব বিচাৰিলেও তেওঁ পলাব নোৱাৰিব। ঈশ্বৰে তেওঁক আকৌ মাতি আনিব, ঈশ্বৰে আকৌ তেওঁক ঘূৰাই আনিব। এজন সঁচা পাষ্টৰে নিজৰ বিশ্বাসীসকলক যীশুখ্ৰীষ্টৰ দৰে ভাল পাব। যীশুখ্ৰীষ্টই যেনেদৰে লোকসকলক ভাল পাইছিলে, মানুহবিলাকক ভাল পাইছিলে, মঠি যদি আমি চাওঁ, মঠি 9:36 এইদৰে কৈছে, ইয়াত কৈছে, আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাকৰ ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হৈ পৰিছিল। যীশুখ্ৰীষ্টই মানুহবিলাকক দেখি মৰম জাগিছিল বুলি কৈছে। ঠিক তেনেদৰে এজন সঁচা পাষ্টৰৰ হৃদয়ত তেওঁৰ লোকবিলাকৰ প্ৰতি, নিজৰ বিশ্বাসীবিলাকৰ প্ৰতি মৰম জাগিব লাগিব। এই মৰমটো অপচনেল নহয়, এই মৰমটো পাৰ্মিনেণ্ট হ'ব লাগিব, একেবাৰে সদাদিনৰ কাৰণে হ'ব লাগিব, চিৰদিনৰ কাৰণে হ'ব লাগিব বিশ্বাসীবিলাকৰ ওপৰত। বোলে এইজন ব্যক্তিক মই অলপ ভাল পাওঁ, এইজনে বেছি দক্ষিণা দিছে, দান দিছে, বা কিবা এটা পুৰস্কাৰ দিছে, বা কিবাকে এক্সট্ৰাকে কিবা এটা দিছে, মানে গিফ্ট দিছে, যে ছাৰ আপুনি বহুত ভাল শিক্ষা দিয়ে আমাৰ, গতিকে সহায় কাৰণে মই কিবা এটা গিফ্ট দিছোঁ। গতিকে সেইজন পাষ্টৰক খুব ভাল পাব নেকি? যিজন কিছুমান চাৰ্চত কি হয় যে যিজন মানে পাষ্টৰে কিছুমান মানুহ চাইহে ভাল পায়। কিছুমান পাষ্টৰে নিজৰ কিছুমান মানুহক বেছি ভাল পায়, কিছুমানক ভাল নাপায়। কিছুমানক ৱেলকাম কৰে, কিছুমানক মানে ধনী ব্যক্তিবিলাকক ৱেলকাম কৰে। কিছুমান পাষ্টৰ বুলি কৈছোঁ মই, কিছুমান পাষ্টৰবিলাকে ৱেলকাম কৰে, আৰু যিবিলাক দুখীয়া গৰীব সেইবিলাকক মানে ৱেলকাম নকৰে ভালদৰে। গতিকে মানুহ চাই যিবিলাক পাষ্টৰে, যিবিলাক পালকে কৰে, তাৰ মানে তেওঁৰ হৃদয়ত যীশুৰ নিচিনাকৈ মৰম নাই। গতিকে তেওঁৰ নিজৰ লোকবিলাকৰ কাৰণে সেইজন পাষ্টৰে কি সদায় মৰম জাগিব লাগিব, সদায় প্ৰেম সেই প্ৰদৰ্শনটো দেখাব লাগিব, সদায় উদাৰতা হ'ব লাগিব, সদায় মানে মৰমীয়াল স্বভাৱৰ এজন পাষ্টৰ হ'ব লাগিব। তেতিয়াহে এজন সঁচা পাষ্টৰ বুলি ক'ব পাৰোঁ, আৰু ঈশ্বৰে নিযুক্তি কৰিছে বুলি ক'ব পাৰোঁ। গতিকে সঁচা পাষ্টৰৰ হৃদয়ত যীশুখ্ৰীষ্টৰ দৰে প্ৰেম থাকিব। এজন সঁচা পাষ্টৰে, সঁচা শিক্ষকে সদায় বাইবেলৰ পৰা শিক্ষা দিব, তেওঁ জাহা তাহা কথা নকয়, বাইবেলৰ পৰা তেওঁ ক'ব। যদি চাওঁ আমি 2 তিমোথী 4:2 চাওঁ, তাত কি কৈছে, সময়ত আৰু অসময়তো উৎসাহী হোৱা, সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, দবিওৱা আৰু উদুগা বুলি কৈছে। ইয়াত স্পষ্টকৈ কৈছে, তোমালোকে সময়তো আৰু অসময়তো একেই শিক্ষা দিবা, আৰু দবিয়াবা আৰু উদগা বুলি কৈছে। আমাৰ মানুহে দবিয়াটো বাদেই দিয়ে, মানুহে যিটো শুনি ভাল পায়, যিটো মানে ফেভৰেট মানে বাক্যটো, সেইটোকে ক'ব। যিটো মানুহে শুনি খুব ভাল পায়, এইটো খুব আনন্দ উল্লাস এটা উঠিছে, এটা মানে মহল হৈছে, গতিকে সেই শিক্ষাটোৱে প্ৰেছ কৰি থাকিব। আপোনাৰ উন্নতি হ'ব, আপুনি হিলিং পাব, আৰোগ্য পাব, প্ৰভুৱে আপোনাক আশীৰ্বাদ কৰে। আপুনি মহাপাপী হ'লেও প্ৰভুৱে আপোনাক ক্ষমা কৰিব, ক্ষমা দি আছে, ক্ষমা কৰিব। বহুত শিক্ষা আছে মানে, যিটো মানে মানুহৰ এই কাণত শুনিবলৈ খুব ভাল লাগে, কিন্তু আচল শিক্ষাটো সেইটো নহয়। আচল শিক্ষাটো আমাৰ বাইবেলে কোনো এটা ধৰ্ম পুস্তক এনেদৰে নাই য'ত কুকুৰ কোৱা হয়, য'ত গাহৰি বুলি কোৱা হয়, য'ত মানে গালি দিয়ে। কিন্তু এইখন আমাৰ বাইবেলে আমাক গালি দিছে। সেই অকৰ্মণ্য বুলি কৈছে, সেই মহাপাপী বুলি কৈছে, সেই মানে নীলাচ বুলি কৈছে, সেই নিৰ্বোধ বুলি কৈছে, সেই বুৰ্বক বুলি কৈছে, সেই অসভ্য বুলি এই কিতাপে কয়। এইখন কিতাপে আমাক চিধা ডাইৰেক্টলি গালি দিয়ে। গতিকে এজন পাষ্টৰে, সঁচা পাষ্টৰেও আমাক তেনেদৰে দবিয়াব লাগিব। যদি আমি ভুল কৰোঁ, যে এইটো ভুল হৈছে, আমি ভুল কৰিছোঁ বুলি ক'ব পাৰিব লাগিব।
কেৱল মটিভেশ্যনেল স্পিকাৰ হ'লে নহ'ব। মানে কিছুমানে এক্সাম্পল দি পেলাই কয়, ক'ৰ কাহিনী ক'ত লগাই দিব মানে পাতা নাই, ক'ৰ শিক্ষা ক'ত শেষ কৰি দিব, ক'ত মানে হহুৱাই শেষ কৰি দিব, ক'ত মানে একদম মানে এটা মহল বনাই পেলাব মানে এইটো বেলেগ দুনিয়াত। কিন্তু আচল যিটো শিক্ষা সেইটো শিক্ষাটো বৰ বেলেগ। গতিকে সেইকাৰণে মোৰ কিছুমান শিক্ষাবিলাক খুব খঙিয়াল টাইপৰ হয়, কিন্তু মোৰ খংটো নাই। মানে বাইবেলে যিটো কৈছে সেই কথাটো ক'বৰ কাৰণে মই হাঁহি ক'ব নোৱাৰোঁ। হে নিৰ্বোধ, হে পাপী, এই কথাটো মই কি হাঁহি ক'ব পাৰোঁ নেকি? হে নিৰ্বোধ, হে পাপী এই বুলি ক'ম নেকি? নহয়, হে নিৰ্বোধ, হে পাপী বুলি ক'ম। সেইকাৰণে মোৰ শিক্ষাত কেতিয়াবা খং উঠা যেন অনুভৱ হয় বা খং উঠা যেন দেখিব পাৰে আপোনালোকে, কিন্তু মই খং উঠা নাই। মই যিটো বাইবেলৰ পৰা পাইছোঁ সেই কথাটোৱে চিধা চিধি খাৰাংখাচ বুলি কেনে কৈছোঁ। কিন্তু চব তেনেদৰে শিক্ষাত নহয়, কিন্তু যিটো শিক্ষাত মানে খাৰাংখাচ ক'ব লাগিব সেইটোত মই ক'বই লাগিব। তাত মই মিচিকিয়া হাঁহি মাৰি ধুনীয়াকৈ হাঁহি থাকি কৈ আপোনাৰ কাণৰ কাৰণে মই আপোনাৰ কাণৰ ভালৰ বাবে মই কৈ থাকিলে নহ'ব। কিন্তু যিটো বাইবেলে কৈছে সেইটোৱে মই ক'ব লাগিব। গতিকে এজন ট্ৰু পাষ্টৰে, সঁচা পাষ্টৰে বাইবেলে যিটো কৈছে সেইটোৱে ক'ব। এজন সঁচা পাষ্টৰ, এজন সঁচা শিক্ষকে সদায় ডিচিপ্লিন লাইফ, একদম পৰিপাটি জীৱন যাপন কৰিব। 1 তিমথী 3 অধ্যায়ত ইয়াৰ বিষয়ে স্পষ্টকৈ কৈছে। এজন পাষ্টৰ নিজৰ পত্নীৰ প্ৰতি সদায় কিবা থাকিব লাগিব, একদম চাপ থাকিব লাগিব। নিজৰ পত্নীৰ বাহিৰে আনৰ প্ৰতি চিন্তা কৰিব নালাগিব। আচাৰ ব্যৱহাৰ, কেৰেক্টাৰ খুব হ'ব লাগিব, মৰমীয়াল হ'ব লাগিব, একদম মানে খুব উদাৰতা হ'ব লাগিব, মানুহক সহায় কৰিব লাগিব আৰু সকলোকে একে সমানৰে চাব লাগিব। এইবোৰ কিছুমান গুণ আছে, এজন পাষ্টৰৰ গুণ থাকিব লাগিব। বোলে তেওঁৰ যিটো কৈছে, তেওঁ যিটো কৈ আছে আৰু সি নিজেই সেইটো পালন নকৰে, সেইটো নহ'ব। প্ৰথম আমাৰ খ্ৰীষ্টিয়ান লাইফৰ যিজন পালক বা পাষ্টৰ, তেওঁ যিটো শিক্ষা দিব সেইটো তেওঁ নিজেই পালন কৰিব লাগিব, তাৰপিছতহে শিক্ষা দিব লাগিব। বোলে উপদেশতকৈ আৰ্হি ভাল, বোলে যিটো উপদেশ দি আছে সি তেওঁ নিজেই পালন নকৰে, তাৰপিছত শিক্ষা দি আছে, গতিকে সেইটো নাখাতে। গতিকে প্ৰথমতে আপুনি নিজেই পালন কৰিব লাগিব, তাৰপিছতহে আপুনি শিক্ষাটো দিব লাগিব। অৰ্থাৎ আপুনি আখৰে আখৰে পালন কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। নহ'লে আপুনি কৈ আছে বিমল খোৱাটো বেয়া কথা, চিখৰ খোৱাটো বেয়া কথা, বিড়ি খোৱাটো বেলেগ কথা, চিগাৰেট খোৱাটো বেয়া কথা, কিন্তু আপুনি নিজেই বিমলটো মাৰি আছে, নিজে আপুনি চিগাৰেটটো টানি আছে। আপোনাৰ আচাৰ ব্যৱহাৰ ঠিক নাই, মুখৰ শব্দ ভাল নহয়, মানুহক আপুনি মৰম কৰিব নাজানে, তো তেনেকুৱা নহ'ব। একদম ডিচিপ্লিন পৰিপাটি লাইফ জীৱন আপুনি যাপন কৰিব লাগিব। তেতিয়াহে এজন সঁচা পাষ্টৰ হয় বা ভাল পাষ্টৰ হ'বৰ কাৰণে এইখিনি বস্তু লাগিব। এজন সঁচা পাষ্টৰে সদায় প্ৰেয়াৰফুল লাইফ জীৱন যাপন কৰিব, সদায় প্ৰেয়াৰ কৰিব আৰু যিকোনো বিষয় পৰিচৰ্যাৰ আগত হওক, শিক্ষাৰ আগত হওক, তেওঁ প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনাৰ অবিহনে তেওঁ একো নকৰে। তেওঁ প্ৰাৰ্থনাশীল জীৱন যাপন কৰিব। আৰু এইকাৰণে পাচনি কৰ্ম 6 অধ্যায় 4 পদত এইদৰে কৈছে, কি কৈছে? কিন্তু আমি প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্যাত লাগি থাকিম বুলি কৈছে। কি কৈছে? প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্যাত লাগি থাকিম বুলি কৈছে। প্ৰাৰ্থনা কণ্টিনিউলি আমি কৰি থাকিব লাগিব। নিৰন্তৰে আমি প্ৰাৰ্থনা কৰা ব্যক্তি হ'ব লাগিব। বোলে এজন পাষ্টৰে প্ৰাৰ্থনা নকৰে আৰু প্ৰাৰ্থনাৰ শিক্ষাটো দি থাকে, তেনেটো নহয়। যেতিয়া আমি ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ আগমুহূৰ্তত আমি প্ৰাৰ্থনা কৰিব লাগিব। সদায় প্ৰেয়াৰফুল লাইফ আমি জীৱন যাপন কৰিব লাগিব। যদি আমি এনেই নামতহে কৈ আছোঁ প্ৰে কৰিব লাগে, কিন্তু যদি মই নিজেই প্ৰে নকৰোঁ, চাহ একাপ দি দিছে, ঘপকৈ মাৰি দিছোঁ চাপ। ভাত দিছে কোনোবাই খাবৰ কাৰণে, মই ভাতৰ কাৰণেও প্ৰাৰ্থনা নকৰোঁ। কোনোবাই প্ৰাৰ্থনাৰ কাৰণে অনুৰোধ দিছে, মই চুটিকৈ প্ৰাৰ্থনা কৰি শেষ কৰিছোঁ যে প্ৰভুৱে আশীৰ্বাদ কৰিব। তেনেদৰে নহয়। প্ৰেয়াৰফুল লাইফ আমি জীৱন যাপন কৰিব লাগিব। সদায় প্ৰাৰ্থনাশীল জীৱন যাপন কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব এজন সঁচা পাষ্টৰে। এ ট্ৰু পাষ্টৰ ইজ লিড বাই দ্য হোলী স্পিৰিট। এজন সঁচা পাষ্টৰ তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰা চালিত হ'ব। তেওঁ মানুহৰ দ্বাৰা চালিত নহয়। তেওঁ প্ৰেছাৰৰ আণ্ডাৰত তেওঁ নচলে, কমিটিৰ আণ্ডাৰ মতে নচলিব। তেওঁ যাহা তাহা কথা মতে নচলিব। কমিটিয়ে কৈছে বোলে সেইটো কৰ আৰু সেই কথাষাৰ বাইবেলৰ বিপৰীত, তেতিয়াহ'লে সেইজন পাষ্টৰে নচলে। সেই কমিটিৰ পৰা, সেই মিনিষ্ট্ৰীৰ পৰা হয়তো তেওঁ ওলাই আহিব। তেওঁ সদায় বাইবেলৰ মতেহে চলে। আৰু এইদৰে বাইবেলে ৰোমিয়া 8 অধ্যায় 14 পদত এইদৰে কৈছে, কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোবিলাকেই ঈশ্বৰৰ সন্তান বুলি কৈছে। যিবিলাক লোক ঈশ্বৰৰ বাক্যৰ মতে চলে, তেওঁহে ঈশ্বৰৰ সন্তান। যি যে নচলে, মানুহৰ মতে চলে, সেইটো মানে সঁচা ঈশ্বৰৰ সন্তান নহয়। ঈশ্বৰৰ সন্তান হ'বলৈ হ'লে ঈশ্বৰৰ বাক্যৰ মতে চলিব লাগিব। তাৰ উপৰিও
কিছুমান মানুহ এনেকৈ দৰে থাকে মানে মানুহে কিবা এটা কৈ দিয়ে যে পাষ্টৰ তুমি বহুত বেছি প্ৰাৰ্থনা কৰা, বহুত ধাৰ্মিক দেখাইছা নেকি, ধাৰ্মিক দেখাব নালাগে বুলি কয়। তেতিয়া সেইজন পাষ্টৰে কি হয়, ডাউন হৈ যায়। গতিকে মানুহৰ কথাত ডাউন হৈ যাব নালাগিব, মানুহৰ কথাত চলিলে নহ'ব। তেওঁ ঈশ্বৰৰ বাক্যৰ মতে চলিব, কেতিয়াও ডাউন নহয়, কেতিয়াও পৰি নাযায়, কেতিয়াও তল পৰি নাযায়। মানুহে ইটো কৈছে সেইটো কৈছে, মানুহে বেয়া কৈছে, সেইমতে পাষ্টৰে নচলে। সদায় পাষ্টৰ এজনে সদায় ঈশ্বৰৰ বাক্যৰ মতে চলিব, কাকো কেয়াৰ নকৰে, তেওঁ ঈশ্বৰৰ বাক্যৰ মতেহে চলিব। গতিকে আপোনাৰ এজ এ পাষ্টৰ আপোনাৰ এইখিনি গুণ আছে নে নাই? ঈশ্বৰে আপোনাক আহ্বান কৰিছে নে আপোনাৰ প্ৰফেশ্যন এইটো হয়, নে আপুনি নিজেই ভাবি লৈছে যে মই পাষ্টৰ হ'ম আৰু খুব কিবা এটা পাম বুলি? সেইটো নহয়। ঈশ্বৰে আপোনাক আহ্বান কৰিব লাগিব, ঈশ্বৰে আপোনাক মাতিব, আৰু যিজনক ঈশ্বৰে মাতে সেইজন দাগ সদায় ওপৰলৈ যায়, আৰু যিজনে নিজেই ভাবিছে মই ওপৰলৈ যাম, তেওঁ সদায় তললৈ যাব। গতিকে ঈশ্বৰে আপোনাক আমন্ত্ৰণ কৰিব লাগিব, আৰু এজন পাষ্টৰ হ'বৰ কাৰণে একদম নম্ৰতা স্বভাৱৰ লোক হ'ব লাগিব, আৰু কোমল চিত্ৰৰ লোক হ'ব লাগিব, হৃদয়ত যীশুৰ নিচিনাকৈ প্ৰেম থাকিব লাগিব, একদম কোমল চিত্ৰৰ লোক হ'ব লাগিব, হৃদয়ত একো বেয়া স্বভাৱ থাকিব নালাগিব, গুড কেৰেক্টাৰ্ছ হ'ব লাগিব, খুব ধুনীয়া স্বভাৱ চৰিত্ৰৰ লোক হ'ব লাগিব, ডিচিপ্লিন লাইফ জীৱন যাপন কৰিব লাগিব, প্ৰেয়াৰফুল লাইফ, প্ৰাৰ্থনাশীল জীৱন যাপন কৰিব লাগিব, সদায় উদাৰতা স্বভাৱ হ'ব লাগিব, চিৰ সহিষ্ণুতা থাকিব লাগিব, সদায় সহিষ্ণুতা ভাৱ থাকিব লাগিব, সদায় ঈশ্বৰৰ বাক্যৰ মতে চলিব লাগিব, মানুহৰ মতে নহয়। এই সমূহ যদি গুণ আছে তেতিয়াহে আপুনি ভাল পাষ্টৰ হ'ব পাৰিব। মোৰ প্ৰিয় বিশ্বাসী ভাই ভনীসকল, এজন পাষ্টৰ, এজন শিক্ষক, এজন পালক পাৰফেক্ট নহ'ব পাৰে, কিন্তু ঈশ্বৰৰ দেখাত তেওঁ বিশ্বাসী হ'ব পাৰে। তেওঁ দুৰ্বল হ'ব পাৰে, কিন্তু ঈশ্বৰে তেওঁক সদায় আগবঢ়াই, সদায় তেওঁক শক্তি দিয়ে। তেওঁ সদায় ষ্ট্ৰাগল কৰিব পাৰে, কিন্তু ঈশ্বৰে তেওঁক ৰিলিফ দিয়ে, তেওঁক ঈশ্বৰে মৰম কৰে। তেওঁ সদায় পলাব বিচাৰিব পাৰে, কিন্তু ঈশ্বৰে তেওঁক ধৰি ৰাখে। তেওঁ সদায় টেলেণ্টেড পাষ্টৰক নিবিচাৰে, সদায় তেওঁ বিশ্বাসী, সদায় কোমল চিত্ৰৰ লোক, উদাৰতা, একদম যীশুৰ নিচিনা স্বভাৱৰ লোকক তেওঁ বিচাৰে এজন তেওঁৰ দাগ হ'বৰ কাৰণে। গতিকে সেইকাৰণে কৈছে তেওঁৰ বাইবেলত, তেওঁৰ পদত কৈছে যে মইহে তোমালোকক বাছি লৈছোঁ, তোমালোকে যে মোক বাছি লৈছা এনে নহয়, মইহে তোমালোকক বাছি লৈছোঁ বুলি কৈছে। আজিকালি মই দেখি পাওঁ, আমাৰ কিছুমান ডেনিমিনেশ্যনবিলাকত দেখি পাওঁ, পাষ্টৰবিলাকৰ এটিটিউডটো কি চাবি, ময়েই পাষ্টৰ, মই সকলোবোৰ জানো দৰে থাকে, কোমল চিত্ৰৰ নহয়, এটিটিউডটো হাই লেভেল, কাকো মাত নিদিয়ে, হেণ্ডছেক এটা দিয়ে, বাছ ইমানে কাহিনী খতম, একো কোমল চিত্ৰৰ নহয়, প্ৰেম ভাৱ নজগায়, অলপ মানে দেখায়, লেভেলটো দেখায় যে মই পঢ়া শুনা, মই সকলোবোৰ হয়, বা সেইজন ব্যক্তি চাগে সেইজন পাষ্টৰে নাজানিবও পাৰে যে পাষ্টৰ মানে কি হয়, সেইকাৰণে তেনেকুৱা স্বভাৱ দেখায়। কিন্তু পাষ্টৰ মানে যীশুখ্ৰীষ্টৰ দৰে হ'বৰ কাৰণে আমি যত্ন কৰিব লাগিব। কোমল চিত্ৰৰ লোক, প্ৰেম থকা, সকলোকে হাই হেল্ল' কৰা, সকলোৰ লগতে সমানভাৱে আমি মাতিব পাৰিব লাগিব। এজন বোলে অলপ দুখীয়া পাষ্টৰ, এজনক মই মাত নিদিওঁ, এজন অলপ দুখীয়া বোলে বিশ্বাসী, এজনক মাত নিদিওঁ, এজন কোন হয়নো লেটাৰ পেটাৰ কাপোৰ পিন্ধি আহিছে, মই তাক মাত দিওঁ। সকলোকে হাম্বললি, আমি কাইণ্ডলি আমি মাত দিব লাগিব, সকলোৰে সৈতে আমি কথা বাৰ্তা হ'ব লাগিব, সেইজনহে আচল পাষ্টৰ। মই বহুত দেখিছোঁ পাষ্টৰ, মই নাম নকওঁ এতিয়া, কৈ দিলে বেয়াই হয়, মইতো দেখিয়ে থাকোঁ, সদায় দেখি থাকোঁ, প্ৰতিদিনে দেখি থাকোঁ পাষ্টৰবিলাকৰ কিছুমান এটিটিউডবিলাক কি চাব। আপুনি চুট কাপোৰ পিন্ধি গ'লেহে আপোনাক মানে মাত দিব, নহ'লে মাতি নিদিব। মোৰ বিষয়ে কৈ থকা নাই, বহুতকে তেনেদৰে কৰে আৰু মই দেখি থাকোঁ, বেয়া লাগে। কিন্তু মই যিমান পাৰোঁ সকলোকে মাত দিবৰ কাৰণে চেষ্টা কৰোঁ, সময়ে যদি অনুমতি দিয়ে সকলোৰে সৈতে মই কথা পাতোঁ। কিন্তু কিছুমান এনেদৰে এটিটিউড দেখায়, এজন বিশ্বাসীৰ মনত এটা বেয়া ভাৱ যায় যে পাষ্টৰ মানে এনেকুৱা নেকি বুলি প্ৰশ্ন এটা উদয় হয়। গতিকে আমি পাষ্টৰ যিমান সকলো পাষ্টৰ আছোঁ, মই বাৰু মই অফিচিয়েলি পাষ্টৰ নহয়, মই এভেঞ্জেলিষ্ট হয় একচুৱেলি মই, কিন্তু হ'লেও পাষ্টৰৰ দৰে মই বিহেভ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। এজন পাষ্টৰে যিটো বিহেভ কৰে, ঠিক তেনেদৰে মই বিহেভ কৰাৰ কাৰণে, তেনেদৰে মই আচাৰ ব্যৱহাৰবোৰ নিজকে গঢ়ি তুলিছোঁ, যাতে মই এটা সময়ত মই পাষ্টৰ হ'ব পাৰোঁ। পাষ্টৰ হোৱাটো এনেই এটা জাহা তাহা বিষয়বস্তু নহয়, সেইটো ঈশ্বৰৰ পৰা এপইণ্টেড লাগে, ঈশ্বৰেহে এনইণ্টেড কৰে। মই পাষ্টৰ হ'ম বুলি ক'লে হ'ব নোৱাৰোঁ, মই এভেঞ্জেলিষ্টহে হয়, মই তেওঁৰ পৰিচৰ্যা, মই শিক্ষক হ'ব পাৰোঁ, মই যিকোনো হ'ব পাৰোঁ, কিন্তু মই পাষ্টৰ ঘপককৈ হ'ব নোৱাৰোঁ। মই বাছি লোৱা মতে, মোৰ ইচ্ছা মতে মই পাষ্টৰ হ'ব নোৱাৰোঁ, তেওঁহে নিযুক্তি কৰে পাষ্টৰ। গতিকে যিবিলাক পাষ্টৰ ৰূপত আছে, মণ্ডলীয়ে নিৰূপণ কৰি দিছে, চাৰ্চে নিৰূপণ কৰি দিছে, চাৰ্চে নিৰ্বাচন কৰি দিছে, তেওঁলোকে নিজকে একদম মহাজ্ঞানী, নিজকে এটিটিউড লেভেল দেখাব নালাগে, খুব ধুনীয়াকৈ হাম্বল, সদায় সৰু হওক, সৰু হোৱা লোককহে ঈশ্বৰে আগত লৈ যায় বুলি প্ৰত্যেকেই জানে, হ'লেও এইটো কথাটো মিষ্টেক কৰে।
বাইবেলে এটাই কৈছে যিবিলাকে সৰু হ'ব তেওঁহে ঈশ্বৰৰ ৰাজ্যত কি হ'ব ডাঙৰ হ'ব এই কথাটো সকলো পাষ্টৰে জানে হ'লেও চাগে পাহৰি যায় মই নাজানো মানে পাহৰি যায় নে কি হয় মই নাজানো গতিকে সদায় সৰু হ'ব যিবিলাক পাষ্টৰ আছে একদম নম্ৰ স্বভাৱৰ হওক সৰু হওক ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব ঈশ্বৰে আপোনালোকক আগবঢ়াই লৈ যাব